ছোৱালী নহয় বেলি মূৰাব পালে এতিয়া উঠিবই হোৱা নাই উঠিলো তুমিও মানে বৰ হালা কৰি থাকা যি কৰ কয় যে মোৰ একো ক'ব লগা নাই এয়া হৈছে অনুৰাগ ভাৰ্গৱ আৰু ভেদা ঐ কব পাৰ কি হল কি নহব আৰু ইয়াৰ কেলা মাইকিক মনত পৰিছে চাকৈ তেনেকৈ নকবি না বে মইহে জানো মোৰ কি হৈছে তাইক বহুদিন হল দেখাই নাই অ হয় বাৰু মোৰজনী গাঁৱৰে হয় মাথা চাথা গৰম কৰি দিয়ে তহঁতৰে ভাল দে মোৰনো কি আৰু জীৱনটো কচুপাতৰ পানীহে গেলা হেল্ল' ঐ তহঁতে থাক মোৰজনীৰ ফোন আহিলে মই যাওঁ যা মাইকী তলিয়া ঐ শুন না মোকো এজনী লাগে বেগেলা কাক লাগে কচোন পল্লৱী জ্যোতিকা ৰেণু যিকোনো এজনী হলেও হ'ব বে কেলা তই যেনেকেহে কৈছ যেন বজাৰত বিহুৰহে কাপোৰ কিনিব যাওঁ ঐ চাহ সৰুজনী পল্লৱী নহয় নে ঐ ট্ৰাই এবাৰ কৰি চাওঁ নেকি বে যা ভালকে কৰিবি হাই পল্লৱী চালা কি লাগে হাতু তোক লাগে হবি নেকি মোৰ কি কলি হা নাই একো নাই কথা 200 গ্ৰাম মানহে আছিলে ক'ব পাৰ কি কথা মানে ভাল পাওঁ মই তোমাক থৈ মাৰি দিলে বে মাই কি লাগে তোক এ হাঁহিছ হা এইবোৰ বাদ দে আৰু বৈ ঘৰতে যা আৰু বৈ হেল্ল' আছো ইয়াতে ঠিক আছে গৈ আছো ৰ ঐ ছোৱালী মই এইবিলাক কৰি থাকিব নোৱাৰো দেই সেই এতিয়াহে হ'ব পাৰে নে এইবোৰ ঐ শুন ৰচোন নামাৰিবি যা তই হে বচোন তই কিয় বাৰে তাৰ ফোনটো কাটি দিছ বাজে তাৰ কথা কষ্ট পাওক অকমান খং অভিমানবোৰ প্ৰিয়জনৰ লগতে হয় কিন্তু এই খং অভিমানবোৰ এটা সময়লৈকে কৰা উচিত নহলে দুয়োজনৰ মাজত বাধা আহি পৰে ঠিকে কৈছ তই ৰিয়া ৰ মই ইয়ালৈ এতিয়াই ফোন কৰো তই বচোন মই আহি আছো তাইৰ যাতে জীৱন কাহিনীটো সফল
এয়া এজন অভিমানী প্ৰেমিক মন। ঐ তহঁতে ইয়াত কি কৰি আছ? বহিয়া ইয়াতে অলপ কথা পাতো। ঐ তোৰজনী বোলে মামাকৰ ঘৰলৈ গ'ল? ভালে হৈছে দে তাই ঘৰত নাই। এনেইতো তাই কেতিয়া কি ৰূপ ধৰি থাকে একো গমেই নাপাওঁ। এনেকুৱাও ছোৱালীবোৰ অভিমানী মন। মইহে আৰু গমকেই নাপাওঁ এইবিলাক কি অভিমানী মন। ঐ যোৱাকালি চৰটো পাহৰিলি নেকি তই? নকবি না ৰে, সেইবোৰ কিয় মনত পেলাই থাকোনো। আৰু আছে নহয় কেইজনীমান। কি যে হ'ব নহয় তহঁতৰ। তই ইয়াতহে আছ, ৰহ তোক দি আছো গৈ। ঐ তই ইয়াত কি কৰি আছ? এনে আহিছিলো মই। ঐ তোৰ কাম বন নাই নেকি? বল মোৰ লগত। ঐ তহঁতে থাক আৰু মই যাওঁ আৰু। না ৰে চাইকেল ঘূৰা আৰু বল। মা কসম কেলা মোৰহে জীৱনটো অন্ধকাৰ। মানে চবৰে বিয়া ফিক্স হৈ গ'ল, মোৰহে এতিয়া কি হ'ব? তোৰ কাৰণে কথা এটা ভাবিছো ৰ মই। কি কথা? তই চিংগুলে মৰিবি। চাই থাক আজি মই কি কৰি আছো। ঐ জ্যোতিকাহঁতৰ ঘৰ ফালে যাওঁ বল। বৈ বৈ। ঐ ছোৱালী তই এনেকুৱা মাজে মাজে কিয় কৰি থাক? চালৰা মই তোক ভাল পাওঁ আৰু তোৰ ওপৰত মোৰ পুৰা অধিকাৰ আছে। তই যে মোক অথনি লগৰ কেইটাৰ আগত কাণ ধৰিলে মোৰ কি লাজ নালাগে নেকি? এইটো মোৰ কথা। হ'ব দে আৰু বাদ দিব। সৌজনী জ্যোতিকা ৰাস্তাতে আছে, ঘৰত নগলেও হ'ব। হয়তো। জ্যোতিকা পাৰয়ে পাৰে দিম, পাৰয়ে পাৰে দিম, ভাবিছো তোমাক মৰম অকমান দিম। কি কৈ আছ তই? পাৰবা আৰু অকমান আছিলে কথা। পৃথিৱীখন ঘূৰণীয়া, অন্তৰখন মোৰ ধুনীয়া, প্লিজ আই লাভ ইউ বুলি কোৱা নাই এবাৰ। ঐ পলা পলা। ঐ বেদাই কি কৰি আছ? কি হল এনেকৈ বহি দিলি যে তই ডাইৰেক্ট? কি কম আৰু খালি থাপৰ চাপৰ খাই মন চন ডাউন হৈ আছে। এতিয়ালৈকে দুজনী হলেই। তোৰ মনটোহে ডাউন হৈছে, মাতটো কেনেকৈ ডাউন হ'ল? পাহৰিছিলোৱে, মনটোহে ডাউন, মাতটো ডাউন নহয় নহয়। দে দে কষ্ট কৰি থাক, কষ্টৰ ফল এদিন হলেও পাবি। নাপালে মানে ৰমেনৰ দোকানৰ পৰা কিনি আনিম। ৰমেনৰ দোকানত কষ্ট ফল পায় নেকি? তই বুজা নাই, ৰমেন দোকানৰ এইটো। এইটো তেতিয়া পাৰি বল।
যি অশান্তি তোৰ লগত থাকিব নোৱাৰো আৰু মই চব সময়তে ফটো কৰি নাথাকিবি তই মই ফটো কৰা নাই মই তোৰ লগত থাকিব মন নাই প্লিজ মোক এৰি দে আৰু মই জনাততো মই একো ভুলেই কৰা নাছিলোঁ যি বিচাৰিছিলা যেনেকৈ বিচাৰিছিলা তেনেকৈ আছিল তথাপিও তুমি কিয় বুজিব বিচাৰিছা এৰি দে মোক তোৰ মোৰ একো ক'ব মন নাই আৰু বৰষা তই মোৰ লগত কিয় এনেকুৱা কৰি আছ তই এবাৰতো মোৰ কথা ভাবিছা মই তোৰ অবিহনে কেনেকৈ জীয়াই থাকিম person you are calling is currently busy. Person you are calling is currently busy. Person you are calling is currently busy. বনাৰে কৈ আছো তো সি মামাকৰ ঘৰলৈ যাওঁ বুলি কৈ বেলেগ ল'ৰাৰ লগত ঘূৰি ফুৰিছে সি মোক বা দি আছিলে সি তোক ভালে পোৱা নাছিলে চাগৈ এতিয়া মই কি কৰিম তোৰ জীৱনৰ লগত চাগে সি খেলিহে আছিলে হয় দে তই দুখ নকৰিবি মই তোৰ লগত সদায় আছো অনুৰাগে বৰষাক হেৰুৱাৰ দুখত লাহে লাহে মদ খাব ধৰা হ'ল আৰু আনফালে ৰিয়াই মনক হেৰুৱাৰ দুখত ঘৰৰ কামবোৰত একেবাৰে মন নোহোৱা হ'ল কি কৰি আছ তই চিন্তা কৰি নাথাকিবি আৰু যি হ'ল হ'ল দে মই সপোন সাজিছিলোঁ তেওঁৰ লগত কাৰণ ভাল পাবৰ মোৰ আছিল আৰু অজুহাতবোৰ সদায় তেওঁ আছিল তেওঁক বিদায় বুলি কোৱা সাহসখিনি মোৰ নাই কিন্তু তেওঁ ঘূৰি অহাৰ এতিয়া অপেক্ষাও নাই প্ৰেম মানেইতো পাত্ৰী নহয় বুকুত বিৰহৰ যন্ত্ৰণা লৈ কাৰোবাৰ সুখৰ বাবে আঁতৰি আহি নিজৰ জীৱনত আগুৱাই যোৱাৰ জন্য প্ৰেম নহয় হয়তো তহঁতে আমাৰ ঘৰত আছোন অলপ পিছতকে তহঁতে আহিলি বচোন ক মই আনি আছো ৰ বহা তহঁতে তহঁতৰ মালটো আহি গ'ল মই ইমান কম দামী মাল খাম নেকি বে নাখালে নাই বে তই যা কিয় নাখাম বে মই নিজৰ গিলাচ লৈ আনিছো তই খালি পেক বনা অলপ চাইডে মোক যাব দে আকৌ মাৰ
বহুত দিন হ'ল গান এটা গাই গান এটা গাৱা আজি পাৰি বহ তেনেহ'লে আমারে সখিয়া আকুল বিয়াকুলে সপোনৰ হাঁহি দিছাই ও সপোনৰ হাঁহি দিছাই সপোনত কোঁৱৰে আহু দিয়া দিলে মতলীয়া সখী খাই ও মতলীয়া সখী খাই ঐ তই কিয় ইমান মন মাৰি আছ হা যি হ'ল হ'ল আৰু দে ক'তনো মন মাৰি আছো মই ফূৰ্তিতেতো আছো এতিয়া ভাল পাওঁ তই তাক পাহৰি যা দোষ পাহৰি যা এতিয়াও ভাল পাওঁ তাইক মই এতিয়াও কথা পাতিব মন যায় এতিয়াও আগৰ দৰে থাকিব মন যায় কিন্তু তাই এতিয়া বহুত সুখত আছে আৰু মোক সেইটোৱে লাগে একো নাই দে দোষ আমি সদায় তোমাৰ লগত আছো এতিয়া যা আৰু বল মই তহঁতক থবলৈ যাওঁ বল 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 বটলটো তৰহে মই ভুলতে লৈ আহিলো হ'ব দে বহ চেণ্ডেলটো লৈ আহ বহ ইমান গধুৰ গধুৰ লাগিছে এখন নুখুলেই দেখোন ৱাটাৰ আছে চবৰে কাৰণে আৰম্ভ হয় শেষ হ'লে মোৰ আৰম্ভই নহ'লে গুচি গ'লে কিছুমান মানুহ এটা কাহিনী আমাৰ জীৱনলৈ আহে এই কাহিনীটো পঢ়িব পাৰি ভাল পাবও পাৰে কিন্তু কাহিনীটোক নিজৰ কৰি নিজে ইয়াৰ এটা চৰিত্ৰ হ'ব নোৱাৰি মন ৰিয়া অনুৰাগ আৰু বৰষাৰ মাজৰ কথাবোৰো ঠিক সেইদৰে যেন মন আৰু বৰষাৰ হঠাতে অহা এক কাহিনী যি কাহিনীৰ ৰিয়া আৰু অনুৰাগ এক নিষিদ্ধ পাঠক